শেষৰ পানীকণতে থাকিব পাৰে সেই বেক্টেৰিয়াখিনি, যোনখিনি বেক্টেৰিয়াই আপোনাৰ হেল্থটো, আপোনাৰ শৰীৰটো ট্ৰাবল কৰিব পাৰে। আজিৰ ভিডিঅ'টো ফৰ দ'জ হু আৰ উইলিং টু ন' দ্য চিক্ৰেটছ অফ এ হেল্ডি বডি এণ্ড হাউ টু ড্ৰিংক ৱাটাৰ প্ৰপাৰলি। তো আমাৰ বহুতেই হয়তো এটা বস্তু নাজানে যে পানী একচুৱেলি কেনেকৈ খায়, নহয় জানো? আমাৰ পানীটো আমি চবেই খাব জানো, কিন্তু পানীটো একচুৱেলি প্ৰপাৰলি কেনেকৈ খায় যাৰ থ্ৰুদি আমাৰ বডিটো হেল্ডি থাকে। তো মই দেখাব গৈ আছোঁ পানী প্ৰপাৰলি কেনেকৈ খায়। আপোনালোকে বহুতে কয় থিয় হৈ খালে বেয়া, কিন্তু মই থিয় হৈয়ে পানীটো খাম। আপোনালোকে চাব, মই দেখাইছোঁ, ভালকৈ দেখা পাইছে চাগে মোৰ এংগলটো। পানীটো এনেকৈ এটা চিপত নাখাব, দুটা চিপ ল'লে। থাৰ্ড চিপটো হ'ল, থাৰ্ড যোনটো চিপ সেইটো প্ৰপাৰ চিপটো, সেইটো হৈ গ'ল এনেকৈ থ'লে। আৰু শেষৰ পানীকণ কেতিয়াও নাখাব, কাৰণ শেষৰ পানীকণ হৈ গ'ল ডেঞ্জাৰ। পানী কেনেকৈ খাব লাগে শিকিবলৈ ভিডিঅ' চাব লাগে নেকি?